ইলেক্ট্ৰিচিটি বিলৰ ক্ষেত্ৰত আপোনালোকক আজি কৈছোঁ যে আমাৰ কোনো ধৰণৰ ইলেক্ট্ৰিচিটি বিলৰ বিদ্যুতৰ মাচুল কোনো ধৰণৰে বৃদ্ধি নহয়। এই কথাটো আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আজি আপোনালোকক কৈছোঁ। কাৰণ আমাৰ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছে যে আমাৰ বিদ্যুতৰ ৰাহি হৈছে আৰু আগন্তুক দিনত আমি বিদ্যুতৰ বিষয় লৈ আমি বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰিছোঁ, কেনেকৈ আমাৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায় আৰু বিভিন্ন আমাৰ আঁচনিৰ জৰিয়তে আমি কৰাৰ কথা ব্যৱস্থা কৰা হৈছে। আৰু আজিৰ ডেটত বিদ্যুৎ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ আজিৰ ডেটত কোনো প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ। তেনেকুৱা কোনো প্ৰস্তাৱ একো এতিয়ালৈকে হোৱা নাই, কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া বৰ্তমান বাহিৰত আছে আৰু এই বিষয়টোলৈ আমাৰ তেনেকুৱা ধৰণৰ কোনো চৰ্চা এতিয়ালৈকে হোৱা নাই। আৰু ভৱিষ্যতে যদি হয় আপোনালোকে গম পাবই নিশ্চয় এইটো কথা, কিন্তু এইটো কথা এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো কথা অহা নাই। কিন্তু নিয়মৰ আগৰ যিকেইটা পৰামৰ্শ তেওঁলোকৰ যিকেইটা ৰেকমেণ্ডেশ্যন এইখিনি আপোনালোকৰ হাততো দিছে, যিটো এখন চৰকাৰী কমিটি। তেনেকুৱা যদি আঁচনি ইণ্টাৰ অফিচিয়েল কিবা যদি আঁচনি কাৰোবাক কিবা দিছে ৰেকমেণ্ডেশ্যন পৰামৰ্শ নহয়, সেইটোৱে কৈছোঁ। সেইটো ইণ্টাৰ অফিচিয়েল যদি ভিতৰত যদি কিবা পৰামৰ্শ কিবা আছে সেইটো বিষয়লৈ আমি চাই ল'ম বা জানি ল'ম। কিন্তু কথাটো হ'ল কি, আজিৰ ডেটলৈকে তেনেকুৱা ধৰণৰ কোনো আমাৰ সভা সমিতি বা কৰা কটাত বৃদ্ধি কৰা, বিদ্যুৎ মাচুল বৃদ্ধি কৰা বা বিদ্যুৎ মাচুলৰ ওপৰত কোনো ধৰণৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ওপৰতো কোনো ধৰণৰ আলোচনা হোৱা নাই। মই শক্তিমন্ত্ৰী হিচাপে আজি আপোনালোকক আজি অৱগত কৰাব খুজিছোঁ, এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হোৱা নাই আৰু বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা নাই হোৱা। এইটো কথা অতি গুৰুত্ব সহকাৰে আজি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক জনাইছোঁ। মই সেই কথাটোৱে আপোনালোকক কৈছোঁ যে এই বিষয়টোলৈ কোনো ধৰণৰ আলোচনা একো হোৱাই নাই। সেইকাৰণে মই আপোনালোকক এই বিষয়টোলৈ আৰু বিশেষ অৱগত কৰাব নোৱাৰিম, এইটো কাৰণে যিহেতু কোনো ধৰণৰ আলোচনা হোৱাই নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে আমি বিদ্যুতৰ মাচুল নবঢ়াওঁ, কিন্তু আজিৰ ডেটতো সেই কথাটো একো ধৰণৰ হোৱা নাই। মই গুৰুত্ব সহকাৰে আপোনালোকক কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে কৈছে, মই শক্তিমন্ত্ৰী হিচাপে এই গোটেই কথাটো অতি গুৰুত্ব সহকাৰে লৈছোঁ। আজি আকৌ পুনৰবাৰ আপোনালোকক কৈছোঁ যে আমি বিদ্যুৎ মাচুল বঢ়োৱাৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা কোনো ব্যৱস্থা এতিয়া আমি হাতত লোৱা নাই। কিন্তু কোনো ধৰণৰ ৰেকমেণ্ডেশ্যন যিহেতু ৰেকমেণ্ডেশ্যন কমিটি চৰকাৰৰ তেওঁলোকৰ কোনো ধৰণৰ চিঠি পত্ৰ আপোনালোকৰ আহিছে ইণ্টাৰ অফিচত যদি কিবা ধৰণৰ কিবা ভিতৰত কথা পাতিছে, সেইটো আমাৰ লেভেলত এতিয়ালৈকে কোনো অহা নাই বা মই এতিয়ালৈকে অৱগত নহয়। জুলাই মাহ আহি আছে, লোড শ্বেডিঙৰ এটা অসুবিধা থাকেই আৰু গুৱাহাটী মহানগৰীতো ঠায়ে ঠায়ে লোড শ্বেডিং আছে। গোটেই অসম যদিও কেতিয়াবা লোড শ্বেডিঙৰ কবলত দেখা যায়। এই বিষয়টোক লৈ আপুনি কি ক'ব বিচাৰিব, যিহেতু গৰমৰ দিন আহি আছে? জুলাই মাহত আপুনিও থাকিব, জুলাই মাহত ময়ো থাকিম। সেই বিষয়লৈ সময়মতে যি ব্যৱস্থা কৰিব লাগে এতিয়াৰ পৰাই আমাৰ ফালৰ পৰা আমি গোটেই কথাটো চিন্তা কৰিছোঁ। আমি জুলাই মাহৰ কথা আপোনালোকে যেনেকৈ চিন্তিত, আমিও সেই ধৰণে চিন্তা চৰ্চা কৰি এতিয়া আমি লোৱাৰ কপিলি 120 মেগাৱাট আমি সেইটো ডেভেলপ কৰিব লাগে। সেইকাৰণে আমি যোৱাকালিও মই পৰহি দিনা আমাৰ লোৱাৰ কপিলি যিটো ষ্টেচন হ'ব হোজাই, তালৈও গৈছোঁ। আপোনালোকে দেখিছে, আপোনালোকৰ চেনেলৰ যোগেদি প্ৰকাশ পাইছে। আমি যুদ্ধকালীনভাৱে আমি গোটেই কামখিনি কৰাৰ ব্যৱস্থা কৰিছোঁ। আজি আমি ছ'লাৰ লাইটৰ জৰিয়তে আমি কিমানখিনি ডেভেলপ কৰিব পাৰোঁ, যিটো আগত আমাৰ প্ৰত্যাহ্বান আহিব পাৰে তাৰ সন্মুখীন হৈ আমি কাম কৰাৰ কাৰণে যৎ পৰোনাস্তি চেষ্টা আমাৰ বিভাগৰ ফালৰ পৰা মই নিজে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপদেশ আমি গ্ৰহণ কৰি আমি আগবাঢ়ি গৈ আছোঁ। মই এটা কওঁ, স্মাৰ্ট মিটাৰ নহয়, এইটো এটা চেনচিটিভ মিটাৰ।